গহপুৰৰ মৰাণবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক ৰুবু বৰাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত অঞ্চলজুৰি এতিয়া আনন্দৰ বন্যা বৈছে। ৰুবু বৰাই অতি কষ্টৰে লাভ কৰিছে APSCৰ সফলতা। অভাৱ অনাটনৰ মাজেৰে লাভ কৰা এই সফলতাত উৎফুল্লিত হৈ পৰিছে ৰুবু বৰাৰ পৰিয়ালৰ লগতে এতিয়া অঞ্চলবাসী। সি বহুত কষ্টৰে মেট্ৰিকলৈকে ঘৰত থাকিলে, মেট্ৰিক পাছ কৰি সি বাহিৰে পঢ়িবলৈ গ'ল। আৰু মেট্ৰিক পাছ কৰি সি মোক কৈছিলে মই ছায়েন্সতহে পঢ়িম, আৰ্টছত পঢ়িব হ'লে মোক দোকান লখিমপুৰত খুলি দিবা। তাৰপিছত ইচ্ছা লখিমপুৰলৈ লৈ গ'ল। লখিমপুৰত হায়াৰ ছেকেণ্ডেৰী পঢ়িলে। তাৰপিছতে BA-টো কটনত পঢ়িলে। কটনত পঢ়ি যদি মা মই 2 বছৰলৈ দিল্লী যাম। তাৰপিছত আকৌ ইচ্ছা দিল্লীও গ'ল। তাত সি মাষ্টাৰ ডিগ্ৰী কৰিলে আৰু টিউশ্যন কৰে। টিউশ্যন কৰি মেলি মানুহবোৰ পইচা দিয়ে, সিও নিজেও চলি মেলি এতিয়া আজি এই পৰ্যায়ে পাইছেগৈ। হয়, দেউতাকে অত্যন্ত কষ্ট কৰি পঢ়া শুনা ডাঙৰ দীঘল কৰিছিল। বৰ্তমান দেউতাকো ঘৰতে নাই। দেউতাকে খবৰ পাইছেনে তেখেতৰ ল'ৰাই বুলি আছিলে? আকৌ বোলে মই চেণ্টাৰ যাওঁ এনেকৈ বুলি তামোল পাণ দোকান দিয়ে যেতিয়া ওলাই গ'ল আৰু। হয় হয়, আপোনাৰ পুত্ৰ বৰ্তমান দিল্লীত পঢ়ি আছে, UPSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বুলি কোৱা আছিলে। তাৰপৰা সিদিনা ইণ্টাৰভিউ দিবলৈ আহিলে, 28 তাৰিখে এটা ইণ্টাৰভিউ আছিলে। তাৰপিছত গ'ল, ইণ্টাৰভিউ দি ৰিজাল্ট ওলোৱালৈকে আকৌ মই তালৈকে যাওঁ। তাত কলেজ এখনত সোমাই আছিলে, সি মানে প্ৰাইভেট কলেজ এখনত। হয়, তেখেতে কেতিয়ালৈ আহিব আপোনাৰ ল'ৰা? কাইলৈ মানে যাম, মই ফ্লাইটৰ টিকেট কৰোঁ, বস্তুবিলাক ঠিক কৰোঁ এনেকৈ বুলি কৈছে। গহপুৰৰ পৰা বিপুল হীৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।